নমস্কাৰ নেচনেনি চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তৰ এটা খবৰৰ সৈতে মই মনিষা। আপোনালোকে অখিল গগৈ নাম কিয় লৈছে? অখিল গগৈ সলনি এগৰাকী ভাল মানুহৰ নাম লওক, জুবিন গাৰ্গৰ নাম লওক, তেতিয়া অন্তত শান্তি পাম। যিহেতু মই এগৰাকী মোল্লা হৈও জুবিন গাৰ্গক ভাল পাওঁ আৰু জুবিন গাৰ্গৰ গান শুনি ভাল পাওঁ, জুবিন গাৰ্গৰ গান গুণগুণাবলৈ চেষ্টা কৰোঁ। এনেদৰে এতিয়া অখিল গগৈ সন্দৰ্ভত বদৰুদ্দিন আজমলে ডাঙৰ মন্তব্য কৰিছে। এক প্ৰকাৰে বদৰুদ্দিন আজমলে অখিল গগৈ পাগল আখ্যা দিছে। অখিল গগৈক পাগল আখ্যা দি তেওঁ কৈছে যে অখিল গগৈ নাম আপোনালোকে মুখত কিয় লৈছে? অখিল গগৈ সলনি জুবিন গাৰ্গৰ নাম লওক, তেতিয়া অন্তত শান্তি পাম। বা মনৰ পৰা মই যেহেতু জুবিন গাৰ্গক ভাল পাওঁ, গতিকে জুবিন গাৰ্গৰ নাম লওক। অখিল গগৈ পাগল, গতিকে অখিল গগৈ নাম নল'ব বুলি তেওঁ মন্তব্য কৰিছে। অখিল গগৈ পাগলৰ আখ্যা দিছে বদৰুদ্দিন আজমলে। ভাল মানুহৰ নাম লওক, অখিল গগৈ নাম কিয় লৈছে বুলি এনেদৰে ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ লৈ আহিছোঁ। এই মুহূৰ্তৰ সেই খবৰ জনাইছোঁ, যিহেতু অখিল গগৈ সন্দৰ্ভত বদৰুদ্দিন আজমলে ডাঙৰ মন্তব্য কৰিছে। অখিল আজমলৰ বাবে এতিয়া ডাঙৰ শত্ৰু হৈ পৰিছে। তেওঁ কৈছে যে অখিল গগৈ নাম লোৱাতকৈ এগৰাকী ভাল মানুহৰ নাম লওক। অসমৰ সম্পদ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম লওক। মই জুবিন গাৰ্গক ভাল পাওঁ, জুবিন গাৰ্গৰ গান শুনি ভাল পাওঁ আৰু জুবিন গাৰ্গৰ গান গুণগুণাবলৈ মই চেষ্টা কৰোঁ। এনেদৰে এতিয়া তেওঁ মন্তব্য কৰিছে, জুবিন গাৰ্গৰ নাম যদি লয় তেন্তে ভাল লাগিব। অখিল গগৈ এবাৰ পাৰ্টি শেষ হৈ যাব আৰু এনেদৰে এতিয়া অখিল গগৈ সন্দৰ্ভত আজমলে ডাঙৰ মন্তব্য কৰিছে। আৰু বিগত সময়তো অখিল গগৈক লৈ নানা ধৰণৰ মন্তব্য কৰি আছে বদৰুদ্দিন আজমলে। এক প্ৰকাৰে পাগল আখ্যা দিছে আৰু যি টি তেওঁ মন্তব্য কৰে বাবে পাগল আখ্যা দিছে আৰু এক প্ৰকাৰে আজমলৰ এতিয়া ঘূৰ শত্ৰু হৈ পৰিছে অখিল গগৈ। সেইবাবে অখিল গগৈ সন্দৰ্ভত এতিয়া এনেদৰে বদৰুদ্দিন আজমলে মন্তব্য কৰিছে। আমি পুনৰবাৰ সেই কথা কৈছোঁ যে অখিল গগৈ নাম লোৱাতকৈ এগৰাকী ভাল মানুহৰ নাম লওক। তেওঁ উদাহৰণ হিচাপে লৈছে জুবিন গাৰ্গৰ নাম লওক। জুবিন গাৰ্গৰ নাম ল'লে অন্ততঃ ভাল লাগিব, শুনি ভাল লাগিব। আৰু জুবিন গাৰ্গৰ গান যিহেতু ময়ো ভাল পাওঁ, জুবিন গাৰ্গক মই মনৰ পৰা ভাল পাওঁ আৰু এগৰাকী মোল্লা হৈও মই জুবিন গাৰ্গৰ গান গুণগুণাবলৈ চেষ্টা কৰোঁ বুলি তেওঁ মন্তব্য কৰিছে। অখিল গগৈ সলনি জুবিন গাৰ্গৰ নাম লওক আৰু যিহেতু অখিল গগৈ পাৰ্টি এবাৰ শেষ হৈ যাব, আজমলৰ শত্ৰু হৈ পৰিছে এতিয়া অখিল গগৈ আৰু অখিল গগৈ সন্দৰ্ভত এতিয়া এনেদৰে বদৰুদ্দিন আজমলে ডাঙৰ মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে কি মন্তব্য কৰিছে এই মুহূৰ্তত শুনাই লৈছোঁ। ভাই আপনার রাতে 1টা বাজে আপনার এই অখিল গগৈর কথা আর কোনো ভাল মানুষ পোৱা নাই। ভাল মানুহৰ নাম লোক, জুবিন গাৰ্গৰ নাম লৈছে, ভাল লৈছে। আপনি গৌরব গগৈর কথা কৈছে, আমি কোৱা নেকি? আমি কি নাম তার আমসুর রেজাউলের কথা কৈছে, মই বেয়া পাইছো নেকি? এইজন পাগল। পাগলে কি খায় না আর ছাগলে কি খায় না, না পাগলে কি খায় না আর ছাগলে কি খায় না। এবার এটি শেষ হয়ে যাব। এই গৌরব গগৈ তোমার অখিল গগৈর পার্টি এবার শেষ হয়ে না না এটাই আমার বুজুর্গ গানে দিন এই তো শাহ আলমে গান গায় একটু জুবিন গাৰ্গ আপনি ভাল পায়? মানে ভাল গানটা আছে, তার গানের ভিতরে একটা মেসেজ আছে। আজিকালি যে আলতু ফালতু গান গায় এটা না, যে কোনো গানত যাও এটা মেসেজ দিছে। এই মেসেজটো হওয়ার আমি কিমান দিন স্মরণ রাখিব পাৰা। মই তো মোল্লা মানুহ, লজ্জা লাগে। কেতিয়াবা মনে কয় গুণগুণাও নেকি? আপনি শুনে তার মানে না, এই যদি চাহ লাগে কৈ দিওঁ 2 মাহ 3 মাহ একবাৰ। আমি তো কাণ বন্ধ কৰিব নোৱাৰো না। মানুহে ঘৰে ঘৰে জুবিন গাৰ্গ গান গাই আছে। সিসকলে আলতু ফালতু কথার উপরে ডান্স করে, আমি তো নকৰো। আমার মনে নাচছে বলে ভাল। যদি তোমার যদি তোমার মনে কি করে আগবাই যাবা বহুত ভাল। মই তো প্রথম দিনই যে চিঠি লিখিছো আপোনালোকে পাইছে। এইটোত মই লিখিছো অসম চৰকাৰে যে কোনো এটা ইউনিভাৰ্চিটিৰ নাম তাৰ নামে দিব লাগে। আর ভাৰত চৰকাৰে যদি দিয়ে এনেতো আজি মুক্তি দিয়াৰ কাৰণে মই এতিয়াই কৈ দিওঁ এখেতক ভাৰত ৰত্ন দিব লাগে। মই কোৱাৰ কাৰণে মই কি কৰিম? একো নাই। যদি ভাৰত চৰকাৰে দি দিয়ে তেখেতৰ ক্ৰেডিট হৈ যাব। এইটো হ'ল পলিটিক্স। আৰু ওপৰত যদি কিছু থাকে দিব লাগে।